বন্ধুসকল মই আজি লৈ আহিছোঁ আমাৰ ইয়ন ডিলাইট প্লাছখন যিখন চলি আছে 44,000 কিলোমিটাৰ একদম নতুন কণ্ডিশ্যনত আছে। চাওক গাড়ীখন কি সুন্দৰ হৈ আছে, চাওক ইণ্টেৰিয়ৰটো পৰা দেখাইছোঁ। AC পাৱাৰ ষ্টিং আৰু আপোনাৰ গ্লাছখন মেনুৱেল, বাকী চব আছে। AC পাৱাৰ ষ্টিং চাওক ধুনীয়া, চব ৰানিঙত। ছিট কভাৰ চাওক বন্ধুসকল, চব ছিট কভাৰ ধুনীয়া লাগি আছে। এয়া চাওক মিউজিক চিষ্টেম লাগি আছে ধুনীয়া, 4টা মিউজিক চিষ্টেম লাগি আছে। ইণ্টেৰিয়ৰটো দেখাই দিছোঁ আপোনালোকক, ছিট কেনেকুৱা ধুনীয়া। এতিয়া বন্ধুসকল গাড়ীখন মই দেখাই দিছোঁ আপোনালোকক। চাওক বন্ধুসকল 2012 চনৰ লাষ্টৰ হয়, ছেকেণ্ড অ'নাৰ গাড়ী। বাম্পাৰ টু বাম্পাৰ অৰিজিনেল প্ৰিণ্টত আছে। চাওক কি ধুনীয়া কালাৰ কম্বিনেশ্যন হৈ আছে। ডেণ্ট হিচাপে বন্ধুসকল জাষ্ট ইয়াত এটা ডেণ্ট আছে, এই ডেণ্টটো আমি উঠাই দিব পাৰিলোহেঁতেন, কিন্তু তাৰ ভিতৰত চিলটো বেয়া হ'ব বুলি উঠোৱা নাই। আৰু চাওক কি সুন্দৰ কণ্ডিশ্যনত আছে। মই বেক চাইডটো দেখাই দিছোঁ আপোনালোকক। ইয়ন ডিলাইট প্লাছ চাওক কি ধুনীয়া কণ্ডিশ্যনত আছে। টায়াৰ কণ্ডিশ্যন চাওক বন্ধুসকল, ব্ৰেণ্ড নিউ হৈ আছে। গোটেইকেইটা টায়াৰ চেম কণ্ডিশ্যনত আছে, ব্ৰেণ্ড নিউ। এইফালে চাওক, চাওক গোটেইখিনি টায়াৰ ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। চাওক গাড়ীখন কি সুন্দৰ কণ্ডিশ্যনত আছে। চাওক চাওক বন্ধুসকল মই ইঞ্জিনটো দেখাই দিছোঁ আপোনালোকক। চাওক ইঞ্জিন কণ্ডিশ্যন চাওক, এপ্ৰন দেখাই দিছোঁ, এপ্ৰন চিল, বেটেৰী নতুন, ইঞ্জিনৰ ক'তো অকণমানো লিকেজ নাই। চাওক চাওক আৰু বন্ধুসকল যিটো কৈছিলোঁ আপোনালোকৰ যোনটো ডেণ্টটো আছিলে, এইখিনিতে হালকা ডেণ্ট আছিলে চাওক, কিন্তু চিল ভগা নাই। দেখিবলৈ পাইছে আপোনালোকে, চিল নাই ভগা, গোটেই গাড়ীখন চিলত আছে। সেইকাৰণে যদি ডেণ্টটো উঠাওঁ তো চিলটো ভাগি যাব বুলি ডেণ্টটো উঠোৱা নাই। চাওক ইঞ্জিন দেখাই দিছোঁ, আপোনালোকে ষ্টাৰ্ট কৰি দেখাই দিছোঁ। চাওক গাড়ী কি ধুনীয়াকৈ ষ্টাৰ্ট লৈছে। আৰু বন্ধুসকল এটা কথা দেখাই দিছোঁ আপোনালোকক, চাওক গাড়ীখনত বগা LED লাগি আছে, একদম বগা ধুনীয়া LED লাগি আছে। চাওক ইঞ্জিন চাওক, অকণো মাত নাই। এখন কণ্ডিশ্যনত আছে গাড়ী, দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ গাড়ীখন। একদম মেইন কণ্ডিশ্যনত আছে। গাড়ী ষ্টাৰ্ট হৈ আছে কিন্তু মাত নাই ইঞ্জিনৰ। গতিকে বন্ধুসকল গাড়ীখনটো আপোনালোকক দেখালোৱে। তো গাড়ীখন হৈছে 12 চনৰ, গাড়ীখনৰ ৰিফাইনেন্স নহয়। আমাৰ বহুত কাষ্টমাৰে সোধে যে গাড়ীখনৰ ৰিফাইনেন্স হ'ব নাই। গাড়ীখনৰ ৰিফাইনেন্স নহয়। আমাৰ যিখন ইয়ন আছে 13 চনৰ স্পৰ্ট, সেই ইয়নখন ৰিফাইনেন্স হৈ যাব। সেইখনৰ অলৰেডি ভিডিঅ' আছে আপোনালোকৰ ওচৰত, আৰু এটা মই ভাল ভিডিঅ' বনাম। বাকী এইখন গাড়ীৰ দামটো আহিব 155, একদম ফাইনেল। কিবা এটা নিগচিয়েবল হ'ব। আমাৰ পৰা চাওক বন্ধুসকল বহুত বেপাৰীয়ে নিয়ে, আমাৰ পৰা বেপাৰীকে দিওঁ আমি গাড়ী। বেপাৰীয়ে নিয়ে, একো কাম নাথাকে, ভাল ৰেটত নিয়ে বেপাৰীৰ পৰা, বেপাৰীয়ে নিয়ে। তো আপোনালোক আহিব, অন টেবুল কিবা এটা দাম কমাই দিম। বাকী গাড়ীখনত 10 টকাৰো কাম নাই আপোনালোকে কৰিবলগীয়া। মবিল সলাই থোৱা আছে, কুলেণ্ট সলাই থোৱা আছে, এয়াৰ ফিল্টাৰ সলাই থোৱা আছে। চব গাড়ীতে আমি মবিল কুলেণ্ট এয়াৰ ফিল্টাৰ সলাই দিওঁ। তো যদি লাগে গাড়ীখন আপোনালোকে কণ্টেক্ট কৰিব, মোবাইল নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। চাওক কি ধুনীয়া হৈ আছে গাড়ীখন, একদম সুন্দৰ। ল'ব লাগে
চলাব লাগে ছেকেণ্ড অ'নাৰ হয় গাড়ীখন বাকী হ'লেও টিপটপ চাওক গতিকে বন্ধুসকল আজিলৈ ইমানেই ভাল পালে চেনেলটো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ বেলেগ গাড়ী ভিডিঅ' পাবলৈ আৰু আহি থাকিব বেলেগ বেলেগ গাড়ী অলৰেডি এখন নেন' আছে নেন'খনো আপোনাৰ আজি বিক্ৰী হ'ব ফাইনেল হৈ আছে 50,000ত গতিকে ইমানেই আজিলৈ ধন্যবাদ